নিশাৰ মহানগৰীত সংঘটিত হল আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। মহানগৰীৰ ঘোৰামাৰাৰ হকী ষ্টেডিয়ামৰ সমীপত নিশা ভয়াবহ পথ দুৰ্ঘটনা। ফৰ্চুনাৰ আৰু থাৰ বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হল এজন যুৱক। নিহত যুৱকজন অসম বিধানসভাৰ সচিব প্ৰধান হেমেন দাসৰ পুত্ৰ ভাবাৰ্থ স্বৰূপ। নিশা ভাবাৰ্থৰ জন্মদিনৰ পাৰ্টি কৰি আহি থকা অৱস্থাত দুৰ্ঘটনা সংঘটিত হয়। ফৰ্চুনাৰখনৰ চালকৰ আসনত আছিল ভাবাৰ্থ। চিট বেল্ট পিন্ধা নাছিল নিহত ভাবাৰ্থ স্বৰূপে। বাহনখনত উদ্ধাৰ হৈছে কেইবাটাও সুৰাৰ বটল। নিশাৰ মহানগৰীত আন এক পথ দুৰ্ঘটনাৰ খবৰ আমি জনাইছো। এক ভয়ংকৰ পথ দুৰ্ঘটনা। মহানগৰীৰ ঘোৰামাৰাৰ হকী ষ্টেডিয়ামৰ সমীপত নিশাৰ ভাগত সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনা। ফৰ্চুনাৰ আৰু থাৰ বাহনৰ মাজত সংঘটিত হল এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন যুৱক। নিহত যুৱকজন অসম বিধানসভাৰ সচিব প্ৰধান হেমেন দাসৰ পুত্ৰ ভাবাৰ্থ স্বৰূপ। নিশা ভাবাৰ্থৰ জন্মদিনৰ পাৰ্টি কৰি আহি থকা অৱস্থাত দুৰ্ঘটনা সংঘটিত হয়। ফৰ্চুনাৰখনৰ চালকৰ আসনত আছিল ভাবাৰ্থ। চিট বেল্ট পিন্ধা নাছিল নিহত ভাবাৰ্থ স্বৰূপে। বাহনখনত উদ্ধাৰ হৈছে কেইবাটাও সুৰাৰ বটল। শাক পাচলিৰ নামত বৰবিহ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে তৎপৰ কৃষি আৰু খাদ্য সুৰক্ষা বিভাগ। মহানগৰীৰ বজাৰে বজাৰে চলিল অভিযান। গুৱাহাটী মহানগৰীৰ বজাৰত এতিয়া বিষাক্ত ধনিয়া, পটল